তাৰ কাৰণে আমি আমাৰ মনটোক ঈশ্বৰমুখী কৰিব লাগিব, মনটোক আমি শৰণীয়া কৰিব। কাৰণ বাঢ়ি আছে মন বৈৰী অতিকে দুখ জয় কৰিব নোৱাৰা, সহজে জয় কৰিব নোৱাৰা মন, ই সদায় বিষয়মুখী। বিষয়মুখী মনটোক আমি ঈশ্বৰমুখী কৰিব নোৱাৰিলে কেতিয়াও আমি ঈশ্বৰৰ সন্মুখ হ'ব নোৱাৰোঁ। আৰু পৰোক্ষভাৱে ক'বলৈ গ'লে আমি জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম লাভ কৰি আমাৰ জীৱনটো আমি সাৰ্থক কৰিব নোৱাৰোঁ। এইটো খুব গুৰুত্বপূৰ্ণ কথা। তাৰপিছত চাওক, আমাৰ ভাগৱতৰ যদি আমি মূল কথাটোলৈ আহোঁ, পৰীক্ষিতে যেতিয়া ব্ৰহ্মশাপটো লাভ কৰিছিলে যে 7 দিনৰ ভিতৰত দক্ষকে তোমাক দংশন কৰিব, মানে তোমাৰ মৃত্যু হ'ব। পৰীক্ষিত ভাগ্যৱান 7টা দিন নিৰ্দিষ্ট কৰি পাই গ'ল। যে কি নহওক সেইখিনিলৈ বহলকৈ নাযাওঁ, কিন্তু ইয়াৰ পৰা আমি এই শিক্ষাটো ল'ব লগা হৈছে কি, পৰীক্ষিতে বক্তব্য ৰাখিলে, পৰীক্ষিতে চিন্তা কৰিলে যে মই গৰ্ভতে ঈশ্বৰক দৰ্শন পাৰোঁ মোৰ মাতৃৰ যোগেদি। অস্বস্থমাৰ সেই ব্ৰহ্মবাণৰ পৰা মোৰ মাতৃৰ ভক্তিয়ে মোক ৰক্ষা কৰিলে। মই জন্ম হৈ দেখিলোঁ যেন প্ৰত্যেকজন মানুহ দেখোন মই গৰ্ভতে দেখা সেই শংখ চক্ৰ গদা পদ্মধাৰী ঈশ্বৰৰ নিচিনা। প্ৰত্যেকজন প্ৰজাক তেওঁ ঈশ্বৰ জ্ঞান কৰি পেলাই প্ৰজাবৎসল হৈ প্ৰজাক ভক্তি জ্ঞান দি পেলাই তেওঁ কি কৰিছিলে, ৰাজ্য শাসন কৰিছিলে, যাৰ কাৰণে তেওঁ নাম পালে পৰীক্ষিত। আৰু সেই পৰীক্ষিতে একান্তভাৱে ঈশ্বৰমুখী পৰীক্ষিতে কলিক নিৰ্বাসন দিছিল যে সাৱধান কলিক। সেইখিনি আমি সকলোৱে জানো, কলিক ক'ত ক'ত স্থান দিলে, একেবাৰে মাৰিব লৈছিলে, কিবা কাৰণত নামাৰিলে তাৰ কাৰণটো আমি জানো যে যজ্ঞাপি কলিযুগ পাপৰ আপৰ তথাপিতো একদিন আছে শ্ৰেষ্ঠতৰ অপ্ৰয়াসে ৰহিব ঈশ্বৰৰ মহাজ্ঞান, সেয়েহেতু কলিত ক্ষুদ্ৰ পূৰ্বভূত প্ৰধান। যুগে যুগে যিসকল বঞ্চিত হৈ আছিলে, উচ্চ জাতৰ বুলি যিসকলে বেদ পঢ়িছিলে, বেদ অধ্যয়ন কৰিছিলে, নিজকে ব্ৰাহ্মণ্য হিচাপে প্ৰতিষ্ঠা কৰিছিলে, ব্ৰহ্মজ্ঞ হিচাপে নিজকে স্বীকৃতি দিছিলে, আৰু যুগে যুগে যিসকল বঞ্চিত হৈছিলে, কাক বোলে হৰি কথা শ্ৰৱণ কীৰ্তন কিবা যিটোজনে একোকে নাজানে, সেইসকল, গতিকে সেইসকলক বঞ্চিত কৰিছিলে। আৰু সেইসকলক এতিয়া কি কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে মহাপুৰুষ গুৰুজনাই, মহাপুৰুষ মাধৱদেৱ আমাক এই সাৰ তত্ত্ব কথাখিনি দিলে। এতিয়া মই এই কথাটো ইয়াত আনিব খুজিছোঁ যে এই ঈশ্বৰৰ জ্ঞান বুজি নোপোৱা অতিকে অজ্ঞানী যিটো জন্মমোহমতী, আৰু কি তেওঁলোক একেবাৰে একো নাজানে, একেবাৰে অজ্ঞ, একো নাজানে, একো নপঢ়ে। 4 বেদ অষ্টাদশ স্মৃতি নিয়ন্ত্ৰণ, 4 বেদ 18 পুৰাণ, এই 2 চকু জানা ব্ৰাহ্মণ হ'ব ভক্ত পঢ়িছিলে বুলি কৈছিলে তেওঁলোকে। কিন্তু আকৌ বুলি অনাদাৰৰ এক চক্ষু নাই, 2কো নাজানিলে অন্ধ বোলে সমুদায়। তাৰমানে বেদ বেদান্ত সমস্ত শাস্ত্ৰ একো নপঢ়া নজনাজনক অন্ধ বুলি কয়। আৰু সেই অন্ধ কৰিবৰ কাৰণে আমাক কি দিলে, পৰম জ্ঞান দিলে যে জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত যিমানবোৰ আছে, ধন জন গৃহপুত্ৰ ভাজ্য আপোনাৰ তপ জপ যজ্ঞ যাগ ব্ৰতাহাদাচৰ, এইবিলাক চব বাদ দিয়া, সমস্তকে শুদ্ধভাৱে অতীব কৃষ্ণক ইহাক ভুলয় মহাধৰ্ম ভাগৱত। তো ভাগৱতৰ সেই শিক্ষাৰে আমাক এই কথাখিনি দিলে। কি বুলি দিলে যে পৰীক্ষিতৰ কথাৰে কথাখিনি আহিলে যে সাৱধান কৰি, যিহেতু সকলো বিজ্ঞ নহয়, সকলো অভিজ্ঞ নহয়, সকলো শাস্ত্ৰজ্ঞ নহয়, সকলো তত্ত্বজ্ঞ নহয়, গতিকে কলিযুগত কলিক ৰক্ষা কৰিলেও, নিৰ্বাসন দিলেও, স্থান দিলেও সেই কলি থকা ঠাইলৈ মানুহবিলাক বেছিকৈ যাবলৈ বেছিকৈ তালৈকে যাব, স্বাভাৱিক কথা, কাৰণ মনটো পাপমতী। গতিকে এই লোকসকল তৰিবৰ কাৰণে পৰীক্ষিতে কি কৰিলে, এই সংবিধান দিলে আমাক। আৰু শেষত এটা কলি সাৱধান বাণী দিছিলে যে হুয়ায়েক শৰণ লয়ে কৃষ্ণ নাম মুহুৰ আদেশে নপখিবি।
একশৰণীয়া হৈ যিখন গাঁৱৰ ৰাইজে, যিখন গাঁৱৰ মানুহে বা যিখন সমাজে মোৰ গুণনাম, ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকে, সাৱধান কৰি তই সেইখন গাঁৱত প্ৰৱেশ। এটা ডাঙৰ সিদ্ধান্ত। জড়িত কৰে শ্ৰৱণৰ কীৰ্তনক এশবত নাচাপিবি পাপী সিটো গৃহস্থৰ ওচৰত। সাৱধান কৰি তই সেইখন ঘৰলৈ প্ৰৱেশ নকৰিবি, সেইখন ঘৰলৈ নাযাবি যিখন ঘৰৰ পিতা পুত্ৰ ককা আইতা নাতি সকলো লগ লাগি সকলো সদায় ঈশ্বৰৰ নাম গাই থাকে, ঈশ্বৰৰ সেৱা কৰি থাকে, হয়নে? এতিয়া এইখিনি দিলে কলিয়ে সিদ্ধান্ত দিলে। দিয়াৰ পাছত এতিয়া কিন্তু আমাৰ মনটো তালৈকে বেছিকৈ যাব খোজে। গতিকে এইখিনি তত্ত্ব মই এইকাৰণে পৰীক্ষিত প্ৰসংগটো অকণমান ক'লোঁ যে পৰীক্ষিতে এটা ডাঙৰ কথা কৈ গ'ল যে যেতিয়ালৈকে বৈৰাগ্য নাহে, মই গৰ্ভতে ঈশ্বৰ দৰ্শন পালোঁ, জন্ম হৈ প্ৰত্যেক ঈশ্বৰ সাধনা কৰি থাকিলোঁ আৰু কলিক মই নিৰ্বাসন দিলোঁ, ভক্তি মাৰ্গক মই ৰক্ষা কৰিলোঁ, কিন্তু শেষত মই নিজেই কলিক মূৰত তুলি ল'লোঁ। তাৰ কাৰণে মই অভিশাপ ল'লোঁ। সিংহীমুনিয়ে অভিশাপ দিলে যে পক্ষকে 7 দিনৰ ভিতৰত তোক দংশন কৰিলোঁ। দংশন কৰাৰ পিছত অভিশাপক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিলে পৰীক্ষিতে, যে এয়া অভিশাপ নহয়, মোৰ কাৰণে আশীৰ্বাদ। মই 7 দিন সময় পালোঁ, আজি যদি মোৰ মৃত্যু হয় মইতো নাজানো, 7 দিন মই নাপাবও পাৰোঁ, আজি ৰাতিটোৱে মোৰ শেষ ৰাতি হ'বও পাৰে। চৰণেহে জানে মৰণৰ মনুষ্যৰ জন্ম ক্ষণসংগী সদায় পৰে কেতিক্ষণে, এই আছে এই জলৰ বুদ্বুদ যে নথিলে দুৰ্গম। গতিকে যিহেতু 7 দিন পাইছোঁ, সাৰ্থক কৰিব লাগিব। গতিকে মুকুটটো খহালে, ৰাজসিংহাসন এৰিলে, ৰাজ্য সকলোকে এৰিলে, তেওঁ জাহ্নৱী পাৰলৈ আহি ঈশ্বৰ চিন্তাত লাগি গ'ল যে মই জীৱন সাৰ্থক কৰিব লাগে। আৰু পৰীক্ষিতৰ সেই কথাটো সাৰ কথা, যেতিয়ালৈকে বৈৰাগ্য নাহে, যেতিয়ালৈকে আমাৰ সাংসাৰিক মোহৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ, তেতিয়ালৈকে পৰম জ্ঞান ভক্তি জ্ঞান আমাৰ উদয় হ'ব, অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তি সম্ভৱ হ'ব নোৱাৰে, বা মৃত্যুক জয় কৰাটো সম্ভৱ হ'ব নোৱাৰে। যদিও কোৱা হয় ক শ্ৰেণী খ শ্ৰেণী পঢ়াৰ পৰা আমি গাই আছোঁ সকলোৱে যে অচতু মাছত গময় তমস্যমা গময় মৃত্যু মা মৃতং গময় ওম শান্তি শান্তি শান্তি। মৃত্যু মা মৃতং গময়, তাকে আমি অসমীয়াত অনুবাদ কৰি যদি গাওঁ মৃত্যু মা অমৃতং গময়। যিয়ে নহওক অৰ্থটো বুজি পাওঁ যে মৃত্যুক জয় কৰি আমি অমৃত প্ৰাপ্তি, অমৃত লাভ কৰিব লাগে, অৰ্থাৎ আমি অমৰ হ'ব লাগে, অৰ্থাৎ বৈকুণ্ঠ বা ঈশ্বৰ প্ৰাপ্তি আমাৰ হ'ব লাগে। কিন্তু মানুহ অমৃতৰ সন্তান, গতিকে মানুহৰ মৃত্যু হ'ব নোৱাৰে। যদি মৃত্যু হয় আকৌ জনম হ'ব, জনম হ'ব মানে আগম হ'ব। সেইকাৰণে ঘূৰি ঘূৰি অহাতকৈ আগম শাস্ত্ৰ বা আগম পন্থ বুলি কৈছে, বা প্ৰবৃত্তি পন্থ বুলি কৈছে। গতিকে পৰীক্ষিতৰ এই কথাটো আপোনালোকে চাওক, যেতিয়ালৈকে জাগতিকভাৱে বৈষয়িকভাৱে কামনা বাসনাবোৰৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ, আমাৰ বিৰাগ ভাৱ নাহিব, বৈৰাগ্য জন্ম নহ'ব, তেতিয়ালৈকে আমি কেতিয়াও ঈশ্বৰৰ সন্মুখ হ'ব নোৱাৰোঁ। এই কথাটো ভাষাত সুন্দৰকৈ প্ৰকাশ কৰিছে যে নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক মমিত সবৈল আশা যিজনে পৃথিৱীল। তাৰপিছত এইবাৰ কৈছে সুন্দৰকৈ, আমাৰ বাপু ইতিমধ্যে অলপ কৈছে বাৰু, মই বহল কৰিব খোজা নাই। আৰু এতিয়া শেষৰ ফালে আহিলে চাওক যে যাৰ পুত্ৰ হবে হয়তো হৰিত শৰণলৈ হৰিগুণ গাৰ শুদ্ধ হবে, এইখিনি গৈছে। এতিয়া আহি গ'ল, এইখিনিতে 11 নম্বৰ শেষ হৈছিল, বাপু অকণমান আগবাঢ়ি দিব কৃষ্ণ। অপবিত্ৰ যিটো পবিত্ৰ হোৱে সমস্তে অৱস্থা আছে পায়া কমল লোচন যিটো কোমৰে তাৰে শুদ্ধ বাহিৰে
करे हुए गाया राम बाहिर करे हुए गाया एहि देशो जितु भूत नारायण नामक सरे असुर पापर निदान भूत नामे अर्थ बाद जितु करे राम नामे अर्थ बाद जितु करे मोहे মনতে সংসরঙ্গে রাম বুলি বেকরিতু জন রাম রাম বুলি বেকরিতু জন কর্ণপথে দুর্বাপনা হরে সমস্তয় জলর জয় কমল যেহেন করত কালে স্বভাবতে নির্মল করয় রাম স্বভাবতে নির্মল কৃষ্ণ আমি অলপ চমুকৈ কাকেতলৰ কথাকেইটা আলাপ কৰিম বৰ দীঘল কৰিব খোজা নাই আমি সদায় গাই থাকোঁ সদায় বুজো নুবুজা নহয় কিন্তু আমি সাৰ কথা হৃদয়ত ধৰি ৰখাটো মূল কথা আমি জীৱন লাভ কৰিছোঁ মাতৃজনীয়ে জন্মগ্ৰহণ কৰিছোঁ তাত্ত্বিকভাৱে আমি মায়াৰ জনীয়ে জন্মগ্ৰহণ কৰিছোঁ কাৰণ ভগৱন্তই সৃষ্টি কৰিবাকৈ ঈশ্বৰ ইচ্ছা কাজ পুৰুষৰ পৰা মহামায়া ভৈলা থাকে গতিকে এই মহামায়া বাস কৰি সৃষ্টি কৰিছিলে আমাক যি কি নহওক তাৰে পৰিক্ৰমাত আমি জন্ম লাভ কৰিছোঁ বিভিন্ন জীৱবোৰে পৃথিৱীলৈ আহিছে আমি জীৱশ্ৰেষ্ঠ হিচাপে মানুহ হৈও আমি পৃথিৱীলৈ আহিছোঁ মাতৃগৰ্ভত থাকিলোঁ 10 মাহ 10 দিন তাৰপিছত জন্ম হ'লোঁ আমি অজ্ঞানী হ'লোঁ অতিকে অজ্ঞানী যিটো জন্মমোহমতি বুলি কৈছে শিশুকাল পাৰ কৰিলোঁ যুৱাকাল পাৰ কৰিলোঁ প্ৰাপ্তবয়স্ক পাৰ কৰিছোঁ বৃদ্ধ অৱস্থা পাৰ কৰিছোঁ আৰু শেষত এই দেহা ত্যাগ কৰিবৰ আমাৰ অৱস্থা হৈছে এটা জীৱৰ গতিশীলতাই জীৱন স্থবিৰতাই মৃত্যু সময়ৰ গতি তাক আমি অগ্ৰগতি কৰিব লাগে উত্থান কৰিব লাগে পতন নহয় আমি নিজক উদ্ধাৰ কৰিব লাগে সৃষ্টি কৰিব লাগে ধ্বংস নহয় আৰু এই যে জ্ঞানে গতি কহে বেদ কোৱাটাৰ পৰিচয় জ্ঞান আছে প্ৰকৃতিৰ ভিতৰে বেদৰ সাৰ কথাটো হৈছে জ্ঞান এই যে জ্ঞান ভক্তিযুক্ত জ্ঞান প্ৰকৃতিবিহীন হইলে জ্ঞানত নাহিকে সিদ্ধি
ভকতিবিহীন জ্ঞানে কৰ্মে নাসাধে কাৰো মুকুতি। এই যে ভক্তিযুক্ত জ্ঞান, ভক্তি জ্ঞান, আচল জ্ঞান, পৰমাৰ্থ, এই কথাখিনি আমাৰ গোটেই জীৱনজোৰা সাধনাত, গোটেই জীৱনটোত আমাৰ লগত থাকিব লাগে। আমাৰ এই জীৱনত জাগতিকভাৱে আমি সমাজ পাতি বাস কৰিবলৈ যাওঁতে পৰম্পৰাগতভাৱে আমি পোৱা যিবিলাক ধৰ্ম আচাৰ, আগৰ যিবোৰ গৃহাশ্ৰম ধৰ্ম, ব্ৰহ্মচৰ্য, গাহস্য, গণবস্ত্ৰ, সন্ন্যাস, এই ধৰণে বিভিন্ন ধৰণে ধৰ্ম আশ্ৰমবিলাকো আছে। সামাজিক শ্ৰেণী বিভাজন আছে, উচ্চ নিচ ভেদাভেদ আছে, পাই নাপাই আছে, ধনী দুখীয়া আছে, হয়নে? পবিত্ৰ অপবিত্ৰ আছে, অস্পৃশ্য, চুব নাপায়, চাব নাপায়, কোনো অন্তৰ্জাতি, কোনো উচ্চ জাতি, হয়নে? এতিয়া যিমানবোৰ বিভাজন আছে, যিমানবোৰ শ্ৰেণী বিভাজন আছে, যিমানবোৰ অৱস্থা আছে, যিমানবোৰ সময়, সমস্যা, পৰিৱেশ, পৰিস্থিতি, সকলো সময়তে ঈশ্বৰৰ নাম আমাৰ লগত থাকিব লাগে। দেখাত মুখাভাগ সহজ, কথাখিনি কিন্তু বহল। গতিকে মই এই কথাটোকে অকণমান অনুভৱ হিচাপে প্ৰকাশ কৰিছোঁ যে সকলো সময়তে, সকলো ক্ষেত্ৰতে, সকলো পৰিস্থিতিতে আমি কমললোচন, অৰ্থাৎ কাৰ কমললোচন? প্ৰভু ভগৱন্তৰ সুন্দৰ ৰূপটো হৃদয়ত ধাৰণ কৰি ভগৱন্তৰ দিহা পৰামৰ্শৰে হৃদয়ত ভগৱন্তক লৈ আমি সদায় ভগৱন্তৰ নামৰ ৰক্ষা কৰিব। এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে। তেতিয়া আমাৰ বাহিৰে ভিতৰে সকলো শুদ্ধ হৈ যায়। দেখাটো ধুনীয়া, কিমান ধুনীয়াকৈ সাজি পাচি আমি আজি নামঘৰলৈ আহিছোঁ, কোনে বেয়া বুলি কওকচোন? বগা পোচাক সকলোৱে পিন্ধিব পাৰে জানো? নোৱাৰে। গান ধুৱাকৈ কোনোবা আহিছোঁ নেকি? গুৰুহে নগাকৈ কোনোবা আছোঁ নেকি? চাফ চিকুণ পৰিপাতি, আচাৰ ব্যৱহাৰ, মাত কথা সকলো ক্ষেত্ৰতে আমাৰ ধুনীয়া। কিন্তু সংঘৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ, মাত কথা, চাল চলন, পোচাক পৰিচ্ছদ সঁচাকৈ বৰ ধুনীয়া দেই, হয়নে? যি কামতে নাযাওঁ, আমি য'লৈ নাযাওঁ, যি কৰ্মক্ষেত্ৰতে নাযাওঁ, ভিতৰৰ মনটো যদি আমাৰ পৰিষ্কাৰ হয়, মনটো যদি শুদ্ধ হয়, আমাৰ চিন্তাবোৰ যদি বিশুদ্ধ হয়, নিৰ্মল মনত হোৱে জ্ঞানৰ উদয়। কৃষ্ণৰ কথাইহে মন নিৰ্মল কৰে। কৃষ্ণ কথা, কৃষ্ণ ভাৱনাই যদি আমাৰ মনবোৰ নিৰ্মল হৈ আছে, সেই নিৰ্মল মনত প্ৰকৃত জ্ঞানৰ উদয় হ'ব। আৰু সেই জ্ঞানেৰে জ্ঞানৱন্ত যদি আমি হওঁ, ভিতৰটো শুদ্ধ, বাহিৰতো শুদ্ধ। অকল বাহিৰত আমি সুন্দৰ দেখুওৱা নাই, আমাৰ ভিতৰৰ চিন্তন, ভাৱন সকলো শুদ্ধ, সকলো ঈশ্বৰ ভাৱন ঠিক। এই কথাখিনি এই ঘোষাপাতি আমাক ফুৰাই দিছে ঈশ্বৰৰ নামৰে মাহাত্ম্য। তাৰপিছত চাওক, সেইজনে চতুৰ বুলি কৈছে। মই চমুকৈ মোৰ কথাটো কৈছোঁ। চতুৰ, আমি ৰসত চতুৰ যিটো আমি সদায় ভাগৱত পাঠৰ আগত গাই থাকোঁ। জন্মাদস্যটো নাগালেও আমি কি গাওঁ? সকলোৱে নিগম কল্পটো তাৰ ফল মহাভাগৱত গাওঁ নাগাওঁ? ৰসত চতুৰ যিটো জনা কৃষ্ণৰ চৰণে দিয়া মানে ৰসত চতুৰ মানে আচল বুদ্ধিয়, আচল যিজন বুদ্ধিয়, আমি সেইজন হ'ব লাগে। আচল ৰস কি তাক আমি বিচাৰি উলিয়াব লাগে। আচল ৰস মানে ৰসগোল্লাৰ ৰস নহয়। আচল ৰস মানে বহু মছলা দি ধুনীয়াকৈ জুতি লগাকৈ ৰন্ধা আঞ্জাখন নহয়। যিমানেই জুতি লাগে আঞ্জা বনাবা, ৰান্ধিবা, খাবা, পিছদিনা লেট্ৰিনত পায়খানা সিমানেই দুৰ্গন্ধ হয়। এজন মানুহে মোক ৰস কৰি গৈছিলে। এইবোৰ অসাৰ, এইবোৰ আচল ৰস নহয়, আচল সোৱাদ নহয়। বৈষয়িক সোৱাদবোৰ আচল সোৱাদ নহয়। কামবোৰ দুখ মোৰ আমাৰ মাজত আছে। এখন ধুনীয়া সংসাৰ পাতিছোঁ, মনে বিচৰা মতে ধুনীয়াকৈ সংসাৰখন পাতিছোঁ। তাত জাগতিক সুখ আছে, ইন্দ্ৰিয়গ্ৰাহ্য সুখ আছে, ৰস আছে, সোৱাদ আছে, কিন্তু ক্ষুদ্ৰ সুখ। মহাপুৰুষে পশ্চাত লিখিলে কথা মাধৱদেৱে যে ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে কৰি। এই জাগতিক সুখবোৰাকে আচল সুখ বুলি ভাবি আমি ভৱ সংসাৰত লেটিপিটি খাই আছোঁ। কিন্তু সেয়া আমাৰ আচল লক্ষ্য নহয়, সেয়া আচল কামনা নহয়। গতিকে আচল ৰস যিজনে বিচাৰিব পাব, সেইজনেহে নিজৰ জীৱন সাৰ্থক কৰিব পাৰিব। গতিকে ৰসত চতুৰ যিজন, সেইজনে সেই পৰমানন্দৰ সন্ধান কৰিব। সেই পৰমানন্দ ক'ত আছে? ভাগৱতৰ নিমি নৱকীৰ্ত সংবাদত আপোনালোকে পাইছে। প্ৰথম প্ৰশ্নটো আছিলে যে নিমি ৰজাৰ যে অত্যান্তিক সুখ কাক বুলি কোৱা হয়। আৰু তাত কি বুলি কৈছিলে? একান্তভাৱে কৃষ্ণৰ চৰণ সেৱা যিজনে কৰিছে, সেইজনে যিমান আনন্দত সুখত থাকিব
পাৰে তাতোকৈ আৰু কোনো লোকে সুখ আনন্দত থাকিব নোৱাৰে। কৃষ্ণৰ চৰণ সেৱা ভক্তিৰ মাজেদি আমি জীৱনটো ৰসাল কৰিব লাগে, জীৱনটো সাৰ্থক কৰিব লাগে। অমৃত ভক্তি ৰস, ৰসময় ভক্তি নাম দোকান মূল বস্তু। মাগুৰ ৰসময় কোৱা লাগে। গতিকে এই যে শেষৰটো ৰস, আৰম্ভণিটো ৰস, গতিকে আচল ৰস, গতিকে যিসকলে আচল ৰসটো বিচাৰে সেইসকলে আচল পুণ্য অৰ্জন কৰি ভগৱন্তৰ গুণনাম স্মৰণ কীৰ্তনৰ মাজেদি নিজৰ জীৱন সাৰ্থক কৰিব পাৰে, নিজৰ আত্মাক উদ্ধাৰ কৰিব পাৰে। তাৰ বিপৰীতে যিসকলে একান্ত বিষয়ী সেইসকলে সম্পূৰ্ণ বিপৰীত সেই কথাটো, তেওঁলোকৰ গতি পাপময়, পাপৰ নিদানভূত, অৰ্থাৎ তেওঁলোকৰ গতিটো পাপৰ ফালে আৰম্ভ কৰিছে। পাপময় চিন্তা, পাপময় ভাৱনাৰে তেওঁলোকে জীৱনটো কেৱল পাপ অৰ্জন কৰিছে আৰু শেষত যাবৰ সময়ত কি বোলে বাপজান যাব হ'ল, বিচাৰ হ'ল, পাপ কিমান পুণ্য কিমান আনিলে তোলা চামনি বোলে ধৰ্মেশে জানিবা মিত্ৰ মৰমৰ যত দেখা পুত্ৰ ভাইজা হবে অকাৰণ। কিবা বচাব পাৰিব নেকি? চাই মাত্ৰ থাকে কালে ধৰে যেতি। গতিকে সেই সময়ত কিহে বচাবে? আচল বন্ধু কোন? ধৰ্ম। ধৰ্মেশে জানিবা মিত্ৰ মৰমৰ সময়। গতিকে ধৰ্মই আমাক সেই সময়ত বন্ধুত্ব দিব লাগিব, বন্ধু হিচাপে আমাক বচাব পাৰিব। ধৰ্ম আমি ধাৰণ কৰিছোঁ নে নাই? ধৰ্মৰ লগত আমি বন্ধুত্ব পাতিছোঁ নে নাই? ধৰ্ম সাধনা কৰিছোঁ নে নাই? ধৰ্ম বহল অৰ্থ। একেবাৰে যদি চমুকৈ কওঁ, সমস্ত শাস্ত্ৰৰ এই তত্ত্ব মৰ্ম, হৰি তুষ্ট সন্ত জান তাতে বোলে। আৰু কিবা লাগিছিল য'ত ভগৱন্ত সন্তুষ্ট হয়, অৰ্থাৎ ভগৱন্তই যেনেকৈ কৈছে তেনেকৈ যদি আমি কাম কৰোঁ, শাস্ত্ৰ গুৰু হবে ঈশ্বৰৰ কৃপায়ে ভাল উপদেশ দিব, ঈশ্বৰ হবে শুদ্ধ ভাৱে নধৰিলে তাৰ হবে কি কৰিব। শাস্ত্ৰৰূপে গুৰুৱে কৈছে, গুৰুৰূপে ভগৱন্তই কৈছে। গুৰু পৰম্পৰা ভগৱন্তৰ পৰা আৰম্ভ হৈছে। ভগৱন্তে ব্ৰহ্মাক কৈছিলে, ব্ৰহ্মাই নাৰদক কৈছিলে ইত্যাদি। গতিকে এই কথাখিনি বাক্যমূলী ভাগৱতে তাকেই কৈ আছে। গতিকে এই কথাখিনি আমি সুন্দৰভাৱে পালন কৰি নিজৰ জীৱনটো আমি গতিশীল কৰিব লাগিব। অচতুমা স্বপ্নময় তমচুমা গতি কৰিব। গতিকে পাপ নহয়, পাপৰ ফালে গ'লে নহ'ব। পাপ কি? পাপৰ পথক লাগি মন যায় চলি, তেখনে জানিবা আহি পাৰিলে পাবি। সিদ্ধান্ত দিয়া নাই জানো? আমাৰ মনটো যেতিয়া বেয়া ফালে যাব, নেযাবলগীয়া ঠাইলৈ যাব, নেচাবলগীয়া বস্তু চাব, নকৰিবলগীয়া কাম কৰিব, নেখাবলগীয়া বস্তু খাব, নেযাবলগীয়া ঠাইলৈ বেছিকৈ যাবলৈ মন কৰিব, তেতিয়াই জানিবা সেইজন বোলে কপট, কুনীতি, নিদ্ৰা, হিংসা, শোক, ভয়, দীন, দুখ, বিষাদ, তামস বৃদ্ধি ছয়, যিমান বেয়া 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 যিমান বেয়া দিশ, সেইফালে যেতিয়া মনটো যাব, পাপৰ পথক লাগি মন যায় চলি, তেখনে জানিবা আহি পাৰিলে পাপি সেইজনে কলিয়ে একবাৰ খাই পেলায়। গতিকে এই কথাষাৰ কৈছে। তাৰপিছত কৈছে অব্যক্ত ঈশ্বৰৰ, এইভাগ গৈছে। তাৰ পৰা ক'লে কি যে মাধৱে বুলন্ত মূৰৰ ৰকাৰদী নামৰ, এইভাগ গ'লনে বাৰু? হয়, গৈছে। এইটো আমি সকলোৱে জানো, এইখিনি জনা কথা। এতিয়া আপোনালোকে চাওক, মই এটা সৰু কথা এটা কৈছোঁ। আমি শংকৰদেৱ সংঘৰ সকলো, হয়নে বাৰু? শংকৰদেৱ সংঘৰ সংগ হওক বা নহওক, অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱ বুলিলে আমাৰ বুকুখন উফন্দি উঠে। বিশ্বই স্বীকাৰ কৰে, বিশ্বই মান্যতা দিয়ে যে অসম ভূমিত আৱিৰ্ভাৱ হোৱা, পৃথিৱীৰ এছিয়া মহাদেশৰ ভাৰতবৰ্ষ নামৰ দেশখনৰ একেবাৰে উত্তৰ পূবত থকা অসম নামৰ ৰাজ্য, তাতে এজন মহাপুৰুষ আৱিৰ্ভাৱ হৈছিল, নাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এইজন গুৰু সমান সমতুল্য গুৰু পৃথিৱীত এতিয়ালৈকে আৱিৰ্ভাৱ হোৱা নাই, হয়নে? সৰ্বগুণাকৰ, সকলো গুণৰ আকৰ, হয়নে? যাক এৰি নাহিকেও পাম, যাৰ তুলনা পৃথিৱীত কাৰো লগত নহয়, বিশ্বই স্বীকাৰ কৰিছে আজি। ইটো আ শংকৰদেৱ টু ইন্ট্ৰডাক্স আছাম টু ইণ্ডিয়া, ইণ্ট্ৰডাক্ট আছাম। বিশ্বই কয় হোৱাটো আ শংকৰদেৱ এলং এবল টু ডু।
শংকৰদেৱে যিটো কৰিব পাৰিছিল, শংকৰদেৱৰ যিখিনি আছিল, শংকৰদেৱে যিখিনি দি গৈছিল, বিশ্বৰ কোনোৱে আজিলৈকে এইখিনি দিব পৰা নহয়। Nowadays the whole army of the English knowing people cannot do. যিমান পৃথিৱীৰ বিদগ্ধ পণ্ডিত, ধৰ্মগুৰু, সমাজতত্ত্ববিদ, কোনেও আজিলৈকে এইখিনি দিব পৰা নাই। এতিয়া মই এই কথাটো এইকাৰণে কৈছোঁ যে অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ মানুহৰ, আমাৰ সংঘৰে কেৱল নহয়, ধৰ্ম ভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন হালেৰে, তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। এভাগ কবিতা সকলোৱে জানে, আমাৰ এই শিশুটিও জানিব। যতীন্দ্ৰনাথ বৰাই লিখা সেই কবিতাটো, শ্ৰীমন্ত শংকৰদেৱ কবিতাটো, যে তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। অৰ্থাৎ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত শংকৰদেৱৰ গৰিমা গীত বাজি উঠিছে। আৰু আমি যদি ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যলৈ যাওঁ, পৃথিৱীৰ বেলেগ ঠাইলৈ যাওঁ, আমাক সেই মান্যতা দিয়ে, আপুনি অসমৰ বা শংকৰদেৱৰ দেশৰ মানুহ। শংকৰদেৱ লাইক দি ছান বা হাউ গ্ৰেট শংকৰদেৱ ৱাজ। মই বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে ডিব্ৰুগড়ত পাইছিলোঁ যে গৱেষক এজন নহয় কেইবাজনো, তেওঁলোকে অষ্ট্ৰেলিয়াৰ পৰা আহিছিলে শংকৰদেৱৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে। আৰু শংকৰদেৱক গৱেষণা কৰি তেওঁলোকে কৈছিলে যে শংকৰদেৱৰ সমান সূৰ্যৰ নিচিনা উজ্জ্বল, যেনেকৈ বেলি ওলালে আৰু চব লুকাই যায়, হয়নে? তেনেকুৱা গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এতিয়া মই এই কথাটো এইকাৰণে মনত কৰি ল'ব অকণমান কৰিলোঁ যে এই যে আমি যে ইফালে ইফালে গৈ থাকোঁ, মই কি হয় আপোনালোকৰ কি হয় নাজানো কথাটো। মই যদি ক'ৰবাত এখন চাইনবোৰ্ড টাউনত ঘূৰি থাকোঁতে ইফালে ইফালে গৈ থাকোঁতে, ক'ৰবাত নগৰত যদি এখন চাইনবোৰ্ডত কেনেবাকৈ তালিবে হওঁতো দেখোঁ, পিছত অসমৰ শংকৰদেৱ দেখোঁ। মই একেবাৰে হৃদয়ৰ কথাটো কৈছোঁ। শংকৰদেৱক লৈ কিবা এটা অনুষ্ঠান হৈছে নেকি? শংকৰদেৱৰ বিষয়ে কিবা এটা কৈছে নেকি? বা শংকৰদেৱ সংঘৰ কিবা অনুষ্ঠান নেকি এইটো? কাৰণ তালিবে হওঁতো দেখিলে ডাঙৰ চাইনবোৰ্ডত মোৰ শংকৰদেৱ শব্দটো দেখা নিচিনা। এতিয়া মই এইকাৰণে কথাটো কৈছোঁ, চাওক, এই শিৱই এই কথাটো কৈছে পাৰ্বতীক, যে গৰুকেইটাক খেদি খেদি গৈ আছে, গৰখীয়াতে ৰ ৰ ৰ ৰ বুলি গৰুকেইটাক মাতিছে, কৈছে সুধা পাৰ্বতী, চোৱা পাৰ্বতী, এই যে ৰ ৰ ৰ ৰ কৰি গৈছে, ৰাম বুলি ক'বলৈ আৰু বেছি সময় নাই। ৰাম ফুটিব, ৰ ফুটিলে যেতিয়া ৰামটো ফুটিব। তাৰমানে শিৱই কি ক'ব খুজিছে? শিৱৰ কাৰণে শিৱৰ দুটা ৰূপ, এটা ৰুদ্ৰ, এটা ভদ্ৰ। তামসিক ৰূপটো আমি দেখিছোঁ, কিন্তু শিৱতকৈ মহাভক্ত কোন আছে, যি ভগৱন্তৰ সহস্ৰ নাম জপ কৰি ভগৱন্তক ধাৰুৱা কৰিছিল? সেই শিৱ। এই শিৱই কি বুলি কৈছে পাৰ্বতীক? যে আমি ৰাম নাম ল'ব লাগে, আমি কৃষ্ণ নাম ল'ব লাগে, ভগৱন্তক পূজা কৰিব লাগে, সেৱা কৰিব লাগে। আমি ভগৱন্ত শক্তিৰে শক্তিধৰ, আমি জগত, আমি জীৱ সকলো, সৰ্বশক্তিমান তেওঁহে। গতিকে তেওঁক সদায় উপাসনা কৰিব লাগে, তেওঁৰ নামেৰে তেওঁক পূজা কৰিব লাগে। পৰোক্ষভাৱে পাৰ্বতী কোৱাচলেৰে এই কথাষাৰ আমাক কৰি গৈছে। তাৰপিছত কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰা বস্তু, জলৰে যতকমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰে। সকলোৱে গাই থাকোঁ। গতিকে শৰৎকাল অহাৰ লগে লগে স্বাভাৱিকতে তেনেকৈ খাল বিল পুখুৰীত পানীবিলাক নিৰ্মল হৈ যায়। ভকতৰ কৰ্ণপথেৰে ভগৱন্তৰ নাম হৃদয়ত প্ৰৱেশ কৰি ভকতৰ হৃদয়ত থকা কৰ্ম যিবোৰ জাগতিক বাসনা, দুৰ্বাসনা, বেয়া বাসনা, বিষয় বাসনা সমস্তখিনি নাইকিয়া কৰি দিব পাৰে। হৃদয়ত যেতিয়া ঈশ্বৰ ভক্তিৰ বন্তি গছি জ্বলিব, সেই বন্তি গছি পোহৰত আমি দেখা পাম যে এইবোৰ অসাৰ, এয়াহে সাৰ, এইটো চব অসত্য, চব মায়া, চব অবস্তু, অবস্তুক দেখাৱে বস্তুক আৱৰি, সেয়েহে মুহুৰৰ মায়াত অনিষ্ট যিবোৰকে সাৰ বুলি লৈ আছোঁ, বিষয় ভোগ, বিষয় বাসনা, কামনা যিমানবোৰ আছে, জাগতিক ইন্দ্ৰিয় ভোগৰ আসক্তি, এইবিলাক আজি আছে কাইলৈ নাই, এইটো শাশ্বত নহয়। গতিকে সমস্ত ইন্দ্ৰিয় ঈশ্বৰ চৰণত লগাব লাগে। ইন্দ্ৰিয়ৰ প্ৰীতি আন বিষয়ত নাই, হৰি পাদ পদ্ম মাত্ৰ চিন্তৰ সদায়। অম্বৰীশ ৰজাৰ দৰে, অম্বৰীশ ৰজাৰ, যি অম্বৰীশ ৰজাৰ যেতিয়া দুৰ্বাসাই ভুল কৰিছিলে, অপৰাধ কৰিছিলে, ভগৱন্তেও বচাব নোৱাৰিছিলে, হয়নে? সেই তত্ত্ব আমি জানিব লাগিব। গতিকে ঈশ্বৰৰ নাম যদি আমি নিৰ্মলভাৱে গাওঁ, আমাৰ সংগ্ৰাম কৃষ্ণ তাহাংক সন্মুখ বৈল আশাক যিজনে বিধি
তাৰমানে ঈশ্বৰৰ সন্মুখত এই তত্ত্ব কথাটো ইয়াত খুব সুন্দৰকৈ কৈছে। গতিকে যিখন বিষয়, যিখন সংসাৰ, ৰূপ ৰস গন্ধ স্পৰ্শৰ শব্দ, এই পঞ্চ বিষয়ৰ যি আসক্তি, সেই ভোগৰ যিখন ৰাজ্য আমি জন্ম হৈ আহোঁতে লৈ অহা নাই, যাবৰ সময়তো আমি লৈ যাব নোৱাৰোঁ। জীৱটো যোৱাৰ আগত এপদ এপদকৈ আমাৰ ইন্দ্ৰিয়বিলাকে বিদায় মাৰিব। চকুৱে নেদেখা হ'ব, কাণে নুশুনা হ'ব, জিভাই ৰসগোল্লা খাইছোঁনে তিতাকেৰেলা খাইছোঁ পাৰ্থক্য বুজি নোপোৱা হ'ব। সমস্ত ইন্দ্ৰিয় বৃত্তিয়ে বিদায় মাৰিব, এইবোৰ লগত নাযায়। গতিকে এইবোৰ অসাৰ। এই তত্ত্ব আমাক হৃদয়ংগম কৰাব। অন্তৰখন নিৰ্মল হ'ব, পবিত্ৰ হ'ব, প্ৰকৃত জ্ঞানৰ উদয় হ'ব, আৰু প্ৰকৃত জ্ঞানে প্ৰকৃত বিদ্যাক চিনাকি কৰি দিব। সেই প্ৰকৃত জ্ঞান, প্ৰকৃত বিদ্যা কি? জাতহন্তে মতি অতি উপজে কৃষ্টত তাহাক বুলয় বিদ্যা জানা আহাৰ তত্ত্ব। সেয়া আচল বিদ্যা, আচল জ্ঞান, আচল শিক্ষা কোনটো? যি শিক্ষাই, যি বিদ্যাই, যি জ্ঞানে আমাক ঈশ্বৰক ভক্তি কৰিবলৈ শিকাইছে, ঈশ্বৰক প্ৰীতি কৰিবলৈ শিকাইছে, ঈশ্বৰক ভাল পাবলৈ শিকাইছে, ৰতি প্ৰীতি জন্মাইছে ঈশ্বৰৰ প্ৰতি আমাৰ। সেয়াই প্ৰকৃত জ্ঞান, প্ৰকৃত বিদ্যা। তাৰ কাৰণে আমি একান্তভাৱে শ্ৰৱণ কৰিব লাগিব। এই কথাটো কৈছে। কিন্তু এনেই শুনিলে নহ'ব, বোলে এইফালে সোমালে এইফালে, বোলে একান্তভাৱে শুনিব লাগিব। আমি এতিয়া বহুতে আহোঁ, সঁচা কথাটো হয়। ককা দেউতাসকলৰ মুখত সৰুতে শুনিছিলোঁ যে আই গৈছিল সকামলৈ, মৰি গ'লোঁ লগত, কল মিঠৈ খাবলৈ পাই মৰি গ'লোঁ, হয়নে? কল মিঠৈ লোভত ল'ৰা ছোৱালীবোৰ আগতে, আজিকালি পিছে ল'ৰা ছোৱালী বুট মাহ প্ৰসাদ নাখায় দেই। আমাৰ দিনত কিন্তু এইটো আছিলে, আমি অনুভৱ কৰিছিলোঁ। নাম নভগালৈকে, মাহ প্ৰসাদ নিবিললৈকে, শৰাই নভগালৈকে আমি বুট মাহ খাম, শৰাই মাহ প্ৰসাদৰ লোভত আমি কি থাকোঁ, নামঘৰতে বহি থাকোঁ, খাইহে উঠি আহোঁ। ঠিক আছে বাৰু, মাহ প্ৰসাদৰ লোভতে বহি থাকিব, কাণখনেতো শুনি থাকিব, ঈশ্বৰৰ কথাটো ভকতে পাতি আছে, শাস্ত্ৰ ব্যাখ্যা হৈ আছে, কীৰ্তন হৈ আছে। কিন্তু শুনোতে 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 বৰ শ্ৰদ্ধাই ভক্তিয়ে নহ'লেও শেষত কি হ'ব? সি ক্ৰিয়াশীল হ'ব, লাহে লাহে ভক্তিটো বাঢ়ি যাব। কোনোবাই 1000 টকা এটা দি সেৱা কৰিছে, বোলে 1000 টকা দি সেৱাটো কৰিছোঁ, যদি মোৰ মনৰ কামনাটো পূৰ্ণ হয়, মই 1 লাখ টকা আপোনালোকৰ নামঘৰৰ কাৰণে দান দিম বুলি মই ভাওনা এটা কৰি দিম। কামনা লৈ পেলাই বহুতে নামঘৰলৈ আহে নহয়, নাহে। কিন্তু আহি পেলাই ভক্তে উঠি যাবলৈ বেয়া পায়। গৈছোঁ নামঘৰতে, চবেই বহি থাকে, ঈশ্বৰৰ কথা শুনে, বেয়া কথা নহয়। সৌজন্যতাটো সেইটো কথা নকৰে, অকণমান বহোঁ আৰু অকণমান শুনি যাওঁ, এনেধৰণে অলপ শুনি যায়। কিন্তু যিয়ে নহওক, যি কামনা বাসনা লৈ আমি ভক্তি কৰিলেও, নামঘৰলৈ আহিলেও, ঈশ্বৰৰ ওচৰলৈ আহিলেও, কিন্তু ঈশ্বৰৰ কথা শুনোতে 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 লাহে লাহে জাগতিক কামনাবিলাকে কি কৰিব? বিদায়। ভকতিৰ সোৱাদটো লাহে লাহে পাবলৈ আৰম্ভ কৰিব। ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ সোৱাদটো একেদিনাই কিন্তু কোনেও নাপায়। যিসকলে পাইছে গম পাব, নোপোৱাসকলেতো ক'ত গম পাব, এইটো মই বহলকৈ নকৰোঁ। গতিকে ভকতিৰ স্বাদ জানিয়া পাছত কামনাকো কৰিব। ভকতিৰ সোৱাদ স্বাদ যেতিয়া পাব, তেতিয়া জাগতিক সেই যি কামনা কৰি পেলাই 100 টকা দি পেলাই সেৱাটো কৰিছিল, সেই কামনাটো পাহৰি যাব পিছত, যেতিয়া ভকতিৰ সোৱাদটো পাব। তেতিয়া কি হ'ব? ভকতিক মাত্ৰ বাঞ্ছিয়া মনত নিষ্কাম ভকতি, তেতিয়া সকামৰ পৰা লাহেকৈ আমাৰ মনটো নিষ্কামলৈ গুচি যাব, বিষয়ৰ পৰা আমাৰ মনটো লাহেকৈ ঈশ্বৰৰ প্ৰতি হৈ যাব। এইখিনি খুব গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে বৰ্ণ কথা শুনিব লাগে, ভালকৈ শুনিব লাগে। এইখিনিতে শেষ হৈছে নেকি? কৃষ্ণ, আমাৰ সময় যদি হৈছে নেকি, কিবা ক'ব নেকি? নে গৈ থাকিব? দত্তভাৱে আকৌ অংশগ্ৰহণ কৰিব নেকি? আপোনাৰ হ'ব সিদ্ধান্ত কৃষ্ণ সামৰি দিম। ঠিক আছে, আমি ইমানতে সামৰি দিম নিশ্চয়, নহয়? আৰু দুকুত ঠিক আছে বাৰু, দুকুত।